qualification, he is an electronics and telecom engineer who has done his master from Guwahati University. Since then, he pursued his interest in the Assam Police Service in 2017. Now he is serving as DSP Silchar. Today, he will share with us his experiences as an APTS officer as well as give his inputs related to personality test, that is interview test, for the upcoming Civil Service 2018 interview. So let us start the session with him. Welcome, Madhurja. Thank you very much for giving us the invaluable times. For the warm introduction. Thank you so much. Welcome. Okay. So. Okay. Hello, everyone. চবকে কিছু সময় কাৰণে মিউট কৰি থোৱা হৈছে কোৱেশ্চন থাকিলে আপোনালোকে ভইচ ৰেজ কৰিব পাৰে so to start with Madhurja, would you like to start with sharing your journey for civil service with us? Off to you, Madhurja. Okay, thank you, Mridula. First of all, I want to say that I hope you guys are fine and you guys are taking care of yourself and your independence. And it is just a flu. This is a bad phase that we are going through. মই দুটা কথা কম. First of all, you guys to keep this in. যি মন যায় মোক যিমানখিনি পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু সেকেন্ডলি মোৰ সাৰ্ভিসৰ কথা অলপ কওঁ আপোনালোকক মোৰ সাৰ্ভিসটোৰ নাম হ'ল আসাম পুলিচ টেকনিক্যাল সাৰ্ভিস মই যোনটো CWE APSC এক্সাম হয় হেতু থ্ৰুদি আমাৰ ৰিক্ৰুটমেন্ট হোৱা নাছিলে আমাৰ ৰিক্ৰুটমেন্ট specialized recruitment asile jot amar background physics background ba electronics ba communication background what to criteria ase so amar notification olaisil 2017 tar pisot 2015 notification olaisil aru APSC to jane apnar hoday bostu bor deri hoy jay so 2017 apnar written exam hol aru 2017 te apnar amar interview hol interview pisot আমাক ট্ৰেইনিংৰ কাৰণে সিলেকশন হোৱাৰ পিছত আমাক ট্ৰেইনিংৰ কাৰণে পঠোৱা হ'ল 5 months আমাক পুলিচ ট্ৰেইনিং কলেজত ট্ৰেইনিং দিলে যত আমি লৰ কথা শিকিলো আৰু আপোনাৰ ফিজিক্যাল ট্ৰেইনিংটো হ'ল তাৰ পিছত আমাৰ 3 months আমাক এপিআৰও ট্ৰেইনিং স্কুল জালুকবাৰীত ট্ৰেইন কৰিলে যত আমি পুলিচ কমিউনিকেশনৰ কথা শিকিলো আৰু 1 month আমাক পুলিচ হেডকোৱাৰ্টাৰ্স উলুবাৰী তাত অফিচিয়েল প্ৰচিজাৰ্ছৰ বিষয়ে আমাক শিকালে তাৰ পিছত আমাক পোষ্টিং দিয়া হ'ল মোক সাউদাৰ্ণ ৰেঞ্জত দিলে বাকি মোৰ লগৰ যোন কেজন আছিল বাকি আমি টোটাল 4 জন সিলেক্ট হৈছিল বাকি 3 জনক নৰ্দাৰ্ণ ৰেঞ্জ সেন্ট্ৰেল ৰেঞ্জ আৰু ইষ্টাৰ্ণ ৰেঞ্জত পোষ্টিং দিলে মোৰ এতিয়া ইয়াত 2.5 years হৈছে আৰু এবছৰ হৈ গল মোৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা এবছৰ হ'লগে হয় তো আপোনালোকক মই অকমান কি কাম আমি কৰিব লগা হয় হেতু বিষয়ে কৈছো আমি শিলচৰৰ ৰেসপেক্টতে কৈছো শিলচৰত আপোনাৰ 21টা আমাৰ পুলিচ কমিউনিকেশনৰ ষ্টেচন আছে মেইনলি আমাৰ কামটো হ'ল আমি আসাম পুলিচক আনইন্টাৰাপ্টেড ওয়্যাৰলেস কমিউনিকেশন আমি প্ৰভাইড কৰিব লাগে যিকোনো ক্ষেত্ৰত সো হেতু মেইন আমাৰ কামটো হ'ল আমাৰ অৰ্গানাইজেচনৰ আৰু আমাৰ 21টা ষ্টেচন আছে এটা কন্ট্ৰোল ষ্টেচন আছে বাকি 21টা ষ্টেচনৰ পৰা 21টা আমাৰ যোনটো কমিউনিকেশনৰ ষ্টেচন আছে হেগিটা প্ৰত্যেকখন থানা প্ৰত্যেকখন পেট্ৰলিং পোষ্ট প্ৰত্যেকখন আউটপোষ্টত আমাৰ ষ্টেচন আছে তাৰ পৰা আমাৰ যোনটো কন্ট্ৰোল ষ্টেচন আছে যোনটো সদৰ থানাত আছে শিলচৰ সদৰ থানাত তাৰ পৰা আমি সিচুৱেশন ৰিপৰ্টবোৰ ডেইলি থ্ৰাইস আমি কালেক্ট কৰো আৰু কালেক্ট কৰি আমাৰ গুৱাহাটী হেডকোৱাৰ্টাৰলৈ পঠাব লগা হয় হেতু আমাৰ মেইন কাম আমি তিনটা ধৰণৰ wireless equipment use কৰো first to হল low power set walkie talkie যোনটো আপোনালোকে দেখিছে চাগে গুৱাহাটীত পুলিচৰ ট্ৰাফিক পুলিচৰ হাতে দেখিছে চাগে বা সিকিউৰিটিৰ হাতে দেখিছে হেতু আমি প্ৰভাইড কৰো সেকেন্ডলি এটা ডাঙৰ সেট থাকে যোনটো আমি গাড়ীত লগাও আৰু এইবিলাক থানাই থাকে আৰু এটা থাকে বেকপেক তো আপুনি আমি অপাৰেশনত যাওতে ইউজ কৰো পিঠিত লমাই লৈ যাও
এতিয়া সৰু সেটটোৰ আপোনাৰ ৰেঞ্জটো কম হয় 5 কিলোমিটাৰ টু 10 কিলোমিটাৰ মানৰ ৰেঞ্জত পোৱা যায় ডাঙৰ সেটটোৰ ৰেঞ্জটো আপোনাৰ অলপ বেছি হয় 30 to 50 কিলোমিটাৰছ মানৰ হয় আৰু যোনটো বেকপেক হয় তাৰ ৰেঞ্জটো আপোনাৰ 15 to 20 কিলোমিটাৰছ মানৰ হয় সো আপোনালোকে ভাবিব পাৰে মানে এইটো কথাও হয় যেতিয়া মোবাইল ফোন আহি গ'ল মোবাইল ফোন অহাৰ পিছত ওয়্যাৰলেছ কমিউনিকেশনৰ ইম্পৰ্টেন্স অলপ কমি গৈছে কিন্তু হেতু নহয় আপুনি মিডলটা মোৰ ভয়েসটো ইকো কৰি আছে একচুয়ালি কারবার সাকে মাইক্রোফোন অন হয়ে আছে মাইক্রোফোনটো কাইন্ডলি শিওর ঠিক আছে মাইক্রোফোন বোর্ডৰ অন আছে মাইক্ৰোফোনটো অফ কৰি দিব লাগে যেতিয়া কোৱেশ্চন হয় তেতিয়া ৰেজ কৰিলে হ'ল আচ্ছা তো আপনার এটো হয় যে মোবাইল ফোন যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা ওয়্যাৰলেছ কমিউনিকেশনৰ অলপ ইম্পৰ্টেন্সটো কমি গৈছে কিন্তু ষ্টিল আমি এটো ওয়্যাৰলেছ কমিউনিকেশনটো কিটো টাইমত লাগে মই আপোনাক কৈছো যেতিয়া আমাৰ ভিআইপি ভিভিআইপি ভিজিট আহে যেতিয়া আমি অপাৰেশনত যাওঁ বা যেতিয়া ডাঙৰ ডাঙৰ মিটিং হয় বা ডিজাস্টাৰৰ টাইমত ওয়্যাৰলেছ কমিউনিকেশনটো খুবেই ইম্পৰ্টেন্ট হয় এতিয়া ভিভিআইপি যেতিয়া আহে তেওঁলোকে এটা কাৰ্কেডত আহে কাৰ্কেডৰ ফৰ্মেশন এটা থাকে স্পেসিফিক এই ফৰ্মেশনটো মেইনটেইন কৰিবৰ কাৰণে আমি প্ৰত্যেকখন গাড়ীতে আমি ডাঙৰ ডাঙৰ সেট ইনষ্টল কৰো আৰু এটা নেটৱৰ্ক এটা বনাও এই নেটৱৰ্কটোৰ থ্ৰুৱেদি তেওঁলোকে নিজৰ নিজৰ লোকেশন গম পায় আৰু ফৰ্মেশনটো মেইনটেইন কৰি আগবাঢ়ি যাব পাৰে ঠিক তেনেকৈ আমি যেতিয়া অপাৰেশনত যাওঁ আমি বেকপেক দি দিও প্ৰভাইড কৰো আমি অপাৰেশনত মই নিজেও গৈছো অপাৰেশনত তেতিয়া যাওঁতে আপোনাৰ আমি বহুত এনেকুৱা ইন্টেৰিয়ৰ জায়গাত সোমাই যাব লগা হয় য'ত আপুনি মোবাইলৰ নেটৱৰ্ক নাপায় যাতে দুটা টিম যদি ভাগ হৈ যায় দুটা টিমত এটা আমি বেকপেক দি দিও যাতে আমি ইটো হিটোৰ লোকেশনটো গম পাই থাকো আৰু ক্ৰছ ফায়াৰিঙত যাতে আমি নিজৰ মাজতে গলিয়াগলি হৈ নাযায় হেনেকুৱা কাৰণে আমি ইম্পৰ্টেন্ট হয় আৰু থাৰ্ডলি যেতিয়া ইয়াত দুবাৰ পিএম মোদীয়ে ভিজিট কৰিছে শিলচৰত তেওঁলোকৰ যেতিয়া মিটিং পাতে বহুত হাজাৰ লাখ মানুহ আহে তেতিয়া আপোনাৰ মোবাইল নেটৱৰ্ক জাম হৈ যায় তেতিয়া আমাৰ ওয়্যাৰলেছ যোনটো সেট আছে ওয়াকি টকি থ্ৰুৱেদি আমি নেটৱৰ্কটো বনাই দিও আৰু গোটেইখিনি কন্ট্ৰোল কৰিব পাৰো সো মোবাইল ফোন থাকিলেও আপোনাৰ ওয়্যাৰলেছ ওয়াকি টকিৰ ইম্পৰ্টেন্সটো ইমান কমি যোৱা নাই আৰু এটা বস্তু আপুনি যেতিয়া ট্ৰাফিক নেট এটাত কাম কৰি থাকে ট্ৰাফিকত আপুনি মোবাইল ফোন ইউজ কৰি বাৰে প্ৰতি একেটা কথাকে সব মানুহক ক'ব নোৱাৰে সো আমি ওয়্যাৰলেছ নেটৱৰ্কটো এনেকে বনাই দিও যাতে এবাৰ ক'লে সবে শুনা পাই যায় ধৰক গাড়ী এখন পাৰ হৈ গৈ আছে কোনোবা এটা পইণ্ট পাৰ কৰি ট্ৰাফিক পইণ্ট পাৰ কৰি ইলিগেলি হি পাৰ হৈ গৈ আছে তেতিয়া হে আগৰজনক খবৰ দিবৰ কাৰণে বা তাৰ আগৰজনক খবৰ দিবৰ কাৰণে এবাৰ কৈ দিলে হ'ল যে এই নম্বৰ গাড়ীখন এনেকে পাৰ হৈ গৈ আছে এই কালাৰ গাড়ীখন পাৰ হৈ গৈ আছে আপোনালোকে তাত ৰখাই লওক সো হেখিনি কাম কৰা হয় আৰু এতিয়া বহুত কোভিডৰ টাইমত আপোনালোকে দেখিছে বহুত নটিফিকেশন ওলাই আছে তাতে তলত আপোনালোকে চাব পাৰে কপি টু দা ওচি এপিআৰ বুলি থাকে মানে যিকোনো অফিচিয়েল নটিফিকেশন যোনটো সেক্ৰেটাৰিয়েটৰ পৰা ওলাই হেতু যদি কোনোবা ডিপাৰ্টমেন্টলৈ পঠায় সেই যদি এটো আপোনাৰ অফিচিয়েল কৰাব লাগে তেতিয়া এপিআৰৰ মেসেজিঙৰ থ্ৰুৱেদি যাব লাগিব আমাৰ মেসেঞ্জাৰ আছে তেওঁলোকে পঠাব আমাৰ মেসেজটো ৰিসিভ কৰিব ইয়াৰ পৰা আমি পঠাই দিম প্ৰত্যেকটো ডিপাৰ্টমেন্টৰে এতিয়া আমাৰ পুলিশ ডিপাৰ্টমেন্টৰ কথা কৈছো যদি কোনোবা সুপিৰিয়ৰে মোক কয় ওভাৰ ফোন যে এটো কাম কৰি দিয়া যদি মই নকৰো পিছত তেওঁ মোক ব্লেম কৰিব নোৱাৰে বিকজ তেওঁ মোক অফিচিয়ালি কোৱা নাই তেখেতে মোক মেসেজ দিব লাগিব ভায়া এপিআৰ নেট যে এটো কাম কৰক তেতিয়াহে মই কৰিব পাৰিম সো হেতু কাম কৰে এন্ড ফাইনালি মোৰটো 2 বছৰহে হৈছে বেছি এক্সপেৰিয়েন্স হোৱা নাই কিন্তু যিমান কোন হৈছে মোৰ আন্ডাৰত মই সাউদাৰ্ণ ৰেঞ্জৰ মোক ডেপুটি সুপাৰিনটেন্ডেন্ট অফ পুলিশ কমিউনিকেশন দিয়া গৈছে সো মোৰ আন্ডাৰত 4খন ডিস্ট্ৰিক্ট আছে কৰিমগঞ্জ হাইলাকান্দি ডিমা হাছাও আৰু কাছাৰ সো ইয়াত যেনেকে মই কামবোৰ যাব লগা হয় তেনেকে মই ভিজিট কৰি ডিমা হাছাও যাব লগা হয় কৰিমগঞ্জ যাব লগা হয় হাইলাকান্দি যাব লগা হয় আৰু তাতো কমিউনিকেশনটো ভালকে মেইনটেইন হৈ আছে নে নাই হেতু চাব লগা হয় ৰিসেন্টলি আমি কাছাৰত এটা ট্ৰাফিক নেট খুলিছো যিটো থ্ৰুৱেদি বহুত সুবিধা হৈছে বুলি কোৱা গৈছে আমাক সো হে আৰু এতিয়া মোৰ ঘৰ ধেমাজি হৈ দিয়কচোন এতিয়া সিভিল সাৰ্ভিসেছত সোমালে আপুনি ক'ত কাম কৰিব লগা হয় ঠিকনা নাই মোৰ ঘৰ ধেমাজি হয় মোৰ পোষ্টিং শিলচৰত হয় সো ঘৰলৈ যাব পৰা নাই বহুত দিনৰ পৰা বাট এইবিলাক থাকে আৰু
তো হৈ গ'ল মৃদুলা এখিনিয়ে মই ক'ব খুজিছিলো ইন্ট্ৰডাকচনত তো আপোনাৰ কিবা আছে যদি আপুনি ক'ব পাৰে ঠিক আছে এক্সপিৰিয়েঞ্চখিনি হয় এটা কুৱেশ্যন সুধিছোঁ যে হাউ টু কিক ষ্টাৰ্ট দ্য ইণ্টাৰভিউ প্ৰিপাৰেশ্যন ফৰ চিভিল ছাৰ্ভিচেছ আৰু বেছিক এবাউট ইণ্টাৰভিউ প্ৰিপাৰেশ্যনছ আপুনি প্ৰিপাৰেশ্যন কেনেকৈ কৰিছিলে ইণ্টাৰভিউৰ কাৰণে APSCৰ যেতিয়া আপোনাৰ ইণ্টাৰভিউ হৈছিলে প্লাছ তাৰে বেছিক ষ্টেজখিনি কি হয় কিক ষ্টাৰ্ট কেনেকৈ কৰিব এক্সপিৰিয়েঞ্চটো আচ্ছা আপুনি যদি ইন্টাৰভিউ দিব পালে মানে অলৰেডি আপোনাৰ নলেজ আছে ঠিক আছে আপুনি ইন্টাৰভিউত আজিকালি যুগত আপোনাৰ ইন্টাৰভিউ পেনেলে মোৰ নলেজতকে বেছি আপোনাৰ ভাৰ্চুজ কিছুমান চাই আপোনাৰ এটিটিউডটো চাব আপোনাৰ অনেষ্টি চাব আপুনি হাৰ্ড ৱৰ্কিং হয় নে নহয় সেইটো চাব আপোনাৰ ফাইটিং স্পিৰিট আছে নাই সেইটো চাব আপোনাৰ মেনেজাৰিয়েল স্কিলছ কিমান আছে সেইটো চাব বিকজ মই ইয়াত চাকৰি সোমোৱাৰ পিছত মই গম পাইছো যোনখিনি বস্তু আমি পঢ়ো বা শিকি আহিছো that accounts to less than 1% of what we are doing right now এতিয়া আপুনি মানুহ মেনেজ কৰিব জানিব লাগিব আপুনি যদি মানুহ মেনেজ কৰিব নাজানে সিচুৱেচন হেন্ডেল কৰিব নোৱাৰে টাইমত কাৰণ আপোনাক কালি অৰ্ডাৰ এটা উলিয়াই দিব ক'ব যে কাইলে এইটো ইমপ্লিমেন্ট কৰি দিয়া আপুনি এতিয়া যিমানখিনি পঢ়ি আহিছে আপোনাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি ইলেক্ট্ৰনিক্স ফিজিক্স যিয়ে নহওক এইবিলাক একো মেটাৰ নকৰে তেতিয়া আপুনি কেনেকে মেনেজ কৰিব পাৰিব সেইটোহে মেটাৰ কৰে সো এতিয়া চাওক আপুনি কোৰ্স ৰিলেটেড বস্তুটো পঢ়িবই আপুনি যি বেকগ্ৰাউণ্ডৰ হয় সেইখিনিটো পঢ়িবই অবভিয়াছলি পঢ়িব লাগিব কাৰণ ইন্টাৰভিউত সুধিবই নেক্সট আপুনি কাৰেন্ট এফেয়াৰ্ছৰ কথা পঢ়িব আৰু যোনবিলাক সিচুৱেচন এতিয়া হৈ আছে ৱৰ্ল্ডত বা ইণ্ডিয়াত বা আসামত আপুনি সেই বস্তুবিলাকৰ প্ৰতি এৱেৰ হ'ব লাগিব আৰু নতুন কিবা যদি আপোনাৰ আইডিয়াজ আছে সেইবিলাক পেনেলিষ্টৰ আগত ইন্টাৰভিউ পেনেলিষ্টৰ আগত আপুনি ক'ব পাৰিব লাগিব যিটো থ্ৰুদি তেওঁলোকে ভাবিব যে ঠিক আছে এজন মানুহ আহিছে কিবা নতুন আইডিয়া লৈ আহিছে এজন মানুহে কাম কৰিব পাৰিব সো অবভিয়াছলি আৰু আপোনাৰ বেলেগ ফেক্টৰছ আছে বডি লেংগুৱেজ আছে আপোনাৰ এটিটিউড আছে সেইবিলাকৰ বিষয়ে মই ক'ম বাৰু কিন্তু পঢ়া শুনাটো কোৰ্স ৰিলেটেড বস্তুখিনি পঢ়িব কাৰেন্ট এফেয়াৰ্ছ পঢ়িব আৰু আপুনি মেইনলি এৱেৰ হৈ থাকিব যে কিবা এটা সুধিলে আপুনি সেই বিষয়টো জানে আপুনি ক'ব পাৰে অলপ হলো কিবা এটা তেনেকে প্ৰিপেয়াৰ কৰিব বস্তু Okay, thank you, Manoj. Next question আছিলে why civil services? Hey question to almost every interview সোধা যায় why civil services? তাৰ কাৰণে কোনোবা ইঞ্জিনিয়াৰ হয় ইঞ্জিনিয়াৰিং চাকৰি কেলে আহিছে বা কোনোবা বেলেগ বেকগ্ৰাউণ্ডৰ হয় এইটোৰ মানে এই উত্তৰটো কেনেকৈ প্ৰিপাৰেশ্যন কৰিব উত্তৰটোৰ কাৰণে পাব্লিক সাৰ্ভিস কমিশন বহুত ইম্পৰ্টেন্ট হয় মই কৈছো আপোনাক কিয় বিকজ being an Indian our first come to ki hoy to serve the country to work for the development of the nation ami keneke nijor country kon serve koribo paro by serving the public of that country মানে এতিয়া এটো এটা country development to এটা ডাঙৰ system হয় system to বহুত মানুহে বেলেগ বিভাগত নিজৰ কাম কৰি আছে সবে নিজৰ কাম ভালকে কৰি আছে কাৰণে systemটো আগবঢ়াই লৈ যাব পাৰিছো আৰু কেতিয়াবা সেই সিস্টেমটোত আমি আপগ্ৰেডো কৰিব লগা হয় যাতে আমি বেলেগ ডেভেলপিং নেশ্যনৰ লগত আমি কম্পিট কৰি নিজৰ ষ্টেটাসটো বনাই ৰাখিব পাৰো সো সেই সিস্টেমটো যেতিয়া আপুনি আগবঢ়াই লৈ যাব চেষ্টা কৰিব সেই সিস্টেমটো পাৰ্ট হৈ পেলাই আপুনি কাম কৰিব পাৰিলে আপুনি বেছি এক্সপোজাৰ পায় হয় আপুনি সেই সিস্টেমটোৰ বাহিৰত থাকিলেও আপুনি কান্ট্ৰি ডেভেলপমেন্টৰ কাৰণে কাম কৰিব পাৰে কিন্তু সেই সিস্টেমটোৰ যদি আপুনি পাৰ্ট হয় তেতিয়া আপুনি মানুহৰ মাজত থাকি মানুহৰ নেসেসিটিবোৰ বুজি মানুহৰ কাৰণে কাম কৰিব পাৰে আৰু হেতুৱে আমাৰ কান্ট্ৰিখন আগবঢ়াই লৈ যোৱাবলৈ সহায় কৰে সো পাব্লিক সাৰ্ভিসেস it is important because it provides us with a platform which gives us an opportunity to work for the progressive development of the country by being a part of the system so I think hekarne public service commission or civil services important hoy but tato eta kotha ase jodi apni public servant hoy apni nijor kaambor with honesty dignity and professionalism or hoite koribo paribo ঠিক আছে নেক্সট কোৱেশ্চন ইণ্টাৰভিউ কাৰণে ড্ৰেছ কোডৰ কিবা ফলো কৰিব লগা হয় নেকি বাৰু ড্ৰেছ কোডটো ইম্পৰ্টেন্ট হয় আপুনি মই ভাবো সুট টাই পিন্ধি যাব কোনো দৰকাৰ নাই আপুনি ফৰ্মেল ড্ৰেছ কৰিব এজন লৰাৰ কাৰণে এগৰাকী শাৰ্ট পেন্ট ধুনীয়াকে যাব চুলিটো কাটি যাব শেভ কৰি যাব আৰু এগৰাকী ছোৱালীয়ে ধৰক
কুৰ্তি পিন্ধি যাব পাৰে হাই কংকন দা হেল্ল' সৰি এগৰাকী ছোৱালীয়ে কুৰ্তি পিন্ধি যাব পাৰে শাৰী পিন্ধি যাব পাৰে সো মানে যেতিয়া আপুনি পেনেলত আপুনি ইন্টাৰভিউ দিবলৈ যাব তেওঁলোকে জানিব লাগিব যে এই ল'ৰাটোৱে ধৰক সেভ কৰি আছে চুলি কাটি আহিছে ঠিক আছে ই এটা এফৰ্ট দিছে ইন্টাৰভিউটোৰ কাৰণে তাৰ কাৰণে ইন্টাৰভিউটো ইম্পৰ্টেন্ট হয় সো এটা পজিটিভ ইমপ্ৰেছন এটা পৰিব মানে ফাৰ্ষ্ট আপোনাক যদি ভালকে দেখা পায় ইন্টাৰভিউয়াৰ্স সো ড্ৰেছ কোডটো ইম্পৰ্টেন্ট হয় আপোনালোকে ভালকে যাব সিম্পলকে যাব আৰু এটা পজিটিভ এটিটিউড এন্ড অলৱেজ উইথ এ স্মাইল আপুনি ইন্টাৰভিউত এপ্ৰ'চ কৰিব Sorry, okay. Sorry to interrupt. আমাৰ মাজত অকণ সময়ৰ কাৰণে কংকন কে কুমাৰ নাথো আছে তেখেত APS হয় 2015 বেচ এতিয়া ৰঙিয়াৰ SDPO হৈ আছে তো তেখেতো আহিছে অসম পিছত তেখেতক আমি ট্ৰান্সফাৰ কৰিম তো মাধুৰ্য নেক্সট কুৱেশ্যনটো হাউ টু এড্ৰেছ দ্য ইণ্টাৰভিউ বৰ্ড while entering the hall কিবা স্পেচিফিক আছে নেকি এটা স্পেচিফিক বুলি নহয় মৃদুলা তাতে আপোনাক মাতিব আপুনি বাহিৰত বহি থাকিব ক'ব যে আপুনি মাধুৰ্য লাহন নেকি আপুনি আহক তেতিয়া মই আহিম মে কাম ইন ছাৰ বুলি কম আহিম আপুনি ডাইৰেক্ট সোমাই নাহিব আপুনি সুধিব মে কাম ইন ছাৰ তাৰপিছত আহিব আপোনাক ক'ব প্লিজ বি সিটেড বুলি ক'ব যদি নকয় আপুনি চকীখন ধৰি ক'ব মে আই ছাৰ মানে বহিব সুধিব তেতিয়া আপোনাক যদি বহিব কয় তেতিয়া আপুনি বহিব আৰু তেতিয়া মানে কি হয় আপুনি এটো এটা তেওঁলোক বহুত এক্সপেৰিয়েন্স মানুহ তো তেওঁলোকে হাজাৰ হাজাৰ মানুহৰ ইন্টাৰভিউ লৈছে সো তাহাঁতি প্ৰত্যেকটো কোৱালিটি চাই মানুহৰ আপুনি প্লেজেন্ট হয় নে নহয় আপোনাৰ হিমানখিনি কাৰ্টেসি আছে নাই যে কিবা এটা কৰাৰ আগত আপুনি সুধিব বিকজ আপুনি এজন অফিচাৰ হৈ যেতিয়া সোমাব আপোনাৰ অফিচাৰ লাইক কোৱালিটিজ থাকিব লাগিব সো হেবিলাক সব বস্তু চেক কৰে তেওঁলোকে সো তেনেকুৱাকে যদি আপুনি সুধে যে মে আই কাম ইন ছাৰ সৰ মে আই সিট এনেকে ক'লে তেওঁলোকে অলপ ভাল পায় আৰু ভাল ইমপ্ৰেছন এটা পৰে Okay. Thank you, Madhurya. So, next question is basics about body language. গোটেই প্ৰচেছটোত যিবিলাক অংগী ভংগী থাকে তাৰে ওপৰত কিবা থাকিব নেকি ষ্টেণ্ডাৰ্ড body language বুলি ক'লে there is a thin line এটা থাকে কিহৰ মাজত being confident and being over confident ঠিক আছে এতিয়া আপোনালোকক কনফিডেন্ট কোনজন মানুহ হয় যোনে লাইফত ফেইলিয়াৰো দেখিছে সাকসেসও দেখিছে তেওঁ হেনুকা মানুহবিলাক সদায় কনফিডেন্ট হয় আৰু ওভাৰ কনফিডেন্ট এনেকুৱা মানুহ হয় যোনে লাইফত কেতিয়াও ফেইলিয়াৰ দেখা নাই সদায় সাকসেসে দেখিছে বা বেলেগৰ থ্ৰুদি সাকসেস পাই আহিছে বা নিজৰ হাৰ্ড ৱৰ্কেদি পাইছে অবভিয়াছলি কিবা এটা হেনুকা হ'ব কিন্তু ফেইলিয়াৰ যোনে ফেস কৰা নাই সেই মানুহ সদায় ওভাৰ কনফিডেন্ট হয় আৰু ফেইলিয়াৰ আৰু সাকসেস যোন মানুহে ফেস কৰিছে লাইফত তেওঁলোক সদায় কনফিডেন্ট হয় এটা পেনেলিষ্ট জনে আপোনাক দেখিলে গম পাব লাগিব যে জব লাইফত মই কৈছো জব লাইফত আপুনি সাকসেসও পাব আপুনি ফেইলিয়াৰো পাব এতিয়া আপোনাৰ এটিটিউডটোৰ ওপৰত ডিপেন্ড কৰে আপুনি কেনেকে সাকসেসটো হ্যান্ডেল কৰে আৰু ফেইলিয়াৰটো হ্যান্ডেল কৰে আপুনি সদায় সাকসেসফুল হৈ থাকিব নোৱাৰে সো পেনেলিষ্টৰ মতে এজন কনফিডেন্ট মানুহ মানে এই মানুহটোৱে ফেইলিয়াৰো দেখিছে সাকসেসও দেখিছে সো দুইটাই হ্যান্ডেল কৰিব পাৰিব সো যদি আপুনি কনফিডেন্ট এটা বডি ল্যাঙ্গুৱেজ লৈ যায় তেওঁলোকে ভাবিব যে এইজন মানুহে কাম দিলে কৰিব পাৰিব বা কিবা এটা কোৱেশ্চন সুধিলে তেখেতে আনসাৰ দিব পাৰিব কিন্তু যদি আপুনি ওভাৰ কনফিডেন্ট এটা এটিটিউড লৈ হুমাই ইন্টাৰভিউ পেনেলিষ্টৰ আগত তেওঁলোকে ভাবিব যে এখেতে ভাবি আছে যে এটো কোৱেশ্চন যদি হুধু তেখেতৰ বাহিৰে কোনো আনসাৰ দিব নোৱাৰে অকল তেখেতে আনসাৰ দিব পাৰিব সো হেতু এটা নেগেটিভ ইম্প্যাক্ট এটা হুমাই পৰে তেওঁলোকৰ সো সদায় কনফিডেন্ট থাকিব আৰু এপ্ৰোচেবল হ'ব কিন্তু ওভাৰ কনফিডেন্ট কেতিয়াও নহব ইন্টাৰভিউৱাৰ্ছৰ যদিও আপোনাৰ বহুত নলেজ আছে থাকিব পাৰে মোৰ হিমান নাছিলে কিন্তু যদিও আছে আপোনালোকে ওভাৰ কনফিডেন্স নেদেখাব সদায় কনফিডেন্সৰ হৈতে ইন্টাৰভিউৰ আপুনি তেওঁলোকৰ লগত ইন্টাৰেক্ট কৰিব ঠিক আছে and next question so is there any proper approach to answer the questions like how to approach or and reply if someone doesn't know the proper answer হয় ফাৰ্স্ট কথা তেওঁলোক বহুত এক্সপেৰিয়েন্স মানুহ হয় হেতু আপোনালোকে মনত ৰাখিব ফাৰ্স্ট কথা তেওঁলোকে আপুনি যদি কিবা এটা শুদ্ধ কোৱেশ্চন শুদ্ধ আনসাৰো দিছে কোৱেশ্চন এটা তেওঁলোকে টপিকটো ডাইভাৰ্ট কৰি আপুনি
আপোনাৰ আনসাৰটো চেঞ্জ কৰাবলৈ ট্ৰাই কৰিব ফাৰ্ষ্টত কৰাৰ চান্স থাকে তেতিয়া আপোনালোকে ফল্টাৰ নহব আপোনালোকে ইউ ষ্টিক বাই ইউৰ আনসাৰ তেতিয়া তেওঁলোকে গম পাব যে ঠিক আছে ই কনফিডেন্ট হয় ল'ৰাটো ই নিজৰ কিবা এটা কৰিলে ই জানে কি কৰি আছে সো সেইটো এটা ভাৰ্চু আপোনাৰ আগত আহিব তেওঁলোকৰ সন্মুখত সেকেন্ডলি আপোনালোকে ব্লাফ নেমাৰিব যদি এটা টপিকৰ ওপৰত আপোনাৰ একোৱে আইডিয়া নাই তেনেহলে ডাইৰেক্টলি ক'ব স্যাৰ মই নাজানো এইটো টপিক মোৰ পঢ়া নাই বিকজ আপোনালোকে নিজৰ নলেজটো তাত দেখাব দৰকাৰ নাই ইমানখিনি নলেজ আছে কাৰণেহে আপোনালোকে ইন্টাৰভিউ বৰ্ডটোৰ আগত বহিব চান্সটো পাইছে বহুত মানুহে পোৱাও নাই সেইটো চান্স আপোনালোকৰ নলেজ অবভিয়াছলি আছে সেইটো কাৰণেহে আপোনালোকে ইন্টাৰভিউৱাৰ্ছৰ আগত বহিবলৈ চান্স পাইছে সো সেইটো আপোনালোকে টেনচন নলব নলেজৰ কথা লৈ তেওঁলোকে চাব যে আপুনি যদি নাজানে আপোনাৰ অনেষ্টলি সেই কোৱাৰ আপোনাৰ দম আছে নাই যে অনেষ্টলি যে স্যাৰ মই নাজানো আনসাৰটো সেইটো এটা ভাৰ্চু আহিব আপোনাৰ অনেষ্টিটো ওলাই পৰিব আৰু এটা কথা আছে মোৰ ইন্টাৰভিউৰ ক্ষেত্ৰত মই কৈছো আৰু এটা কথা আছে আপোনালোকে যদি কিবা টপিকত ভাল দেন কথাই আপুনি যদি কথা কোৱাটো ভাল হয় দেন কথাই সেই নিজে ভাল পোৱা টপিকটোৰ পিনে বস্তুটো ইন্টাৰভিউটো ডাইভাৰ্ট কৰাবলৈ ট্ৰাই কৰিব পাৰে যেতিয়া নিজৰ ষ্ট্ৰং পইণ্ট থকা টপিকটোৰ পিনে ডাইভাৰ্ট কৰাবলৈ ট্ৰাই কৰে ইন্টাৰভিউৱাৰ্ছে আপোনাৰ ভাল পোৱা টপিকটোৰ ওপৰতে কুৱেশ্যনটো সুধিব তেতিয়া আপোনাৰ কাৰণে সুবিধা হ'ব আৰু এটা বস্তু তেওঁলোকে সব বস্তু অকল কুৱেশ্যন হিচাপে নুসুধে মানে সুধে কিন্তু নিজে জানিবলৈও কিছুমান কথা সুধে ধৰক মই আহোম কমিউনিটিৰ পৰা বিলং কৰো মোৰ টাইটেল লাহন হয় সো মোক মনত আছে এতিয়াও যে মোক এজনে সুধিছিলে আমাৰ ডিআইজি ছাৰ এজন আছিলে তেখেতে সুধিছিলে যে লাহন মানে কি হয় তেতিয়া ছাৰক কৈছো মইতো নাজানো ছাৰ লাহন মানে কি হয় কিন্তু সৰুতে মোক পাপাই কৈছিলে যে যেনেকে শইকীয়া 100 জনৰ ওপৰত হাজৰিকা 1000 জনৰ ওপৰত তেনেকে লাহন লাখৰ ওপৰত তেতিয়া তেখেতে হাঁহিছে কৈছে গুড আনসাৰ তেখেতে কৈছে যে মই চাবগে লাগিব পিছত মই কৈছো ছাৰ ময়ো চাবগে লাগিব পিছত আমি দুইজনৰে আমি নাপাওঁ কি হয় লাহন মানে পিছত গম পালো বাৰু এতিয়া মনত নাই বাৰু নুসুধিব আপোনালোকে কিন্তু সেনেকে আপোনালোকে ব্লাফ নেমাৰিব নিজৰ ভাল পোৱা টপিকটোৰ ফালে ডিসকাশনটো ডাইভাৰ্ট কৰিবলৈ ট্ৰাই কৰিব আৰু কিবা যদি আনসাৰ দিয়ে আপুনি শুদ্ধ বুলি জানে দেন ইউ ষ্টিক বাই ইউৰ আনসাৰ সো তাতে তেওঁলোকে গম পায় যে ই টাফ সিচুৱেশ্যন হেন্ডেল কৰিব পাৰে ই ফল্টাৰ নকৰে বা ইয়াৰ অনেষ্টি আছে ই অনেষ্টলি কিবা এটা ভুল কৰিলেও ই একচেপ্ট কৰিব সো সেইবিলাক সব অফিচাৰ্স লাইক কোৱালিটিজ বিলাক আপোনাৰ ভিতৰত আছে বুলি গম পালে আপোনাক সিলেক্ট কৰিব অনেষ্টলি মোৰ মাৰ্কস বহুত কম আছিলে মোৰ ইঞ্জিনিয়াৰিঙতো মোৰ ফাৰ্ষ্ট ক্লাছ নাই তেওঁলোকে সুধিছে আপোনাৰ ইঞ্জিনিয়াৰিঙতো ফাৰ্ষ্ট ক্লাছ নাই আপোনাৰ ৰিটেনতো বহুততকে মাৰ্কস কম আছে যোনবিলাক ইন্টাৰভিউত বহিছে তেওঁলোকৰ 40টা মান ইন্টাৰভিউত আছিলে যাৰ মাজত 4টা সিলেক্ট কৰিছে আপোনাৰ 25 জন 20 জন 25 জনতকে আপোনাৰ মাৰ্কস কম আপোনাক কি হিচাপে সিলেক্ট কৰিম তেতিয়া মই কৈছিলো যে স্যাৰ যিমানে যি নহওক মেবি মোৰ মাৰ্কস কম আছিলে ইঞ্জিনিয়াৰিঙত সেইটো টাইমত মই ভালকে পঢ়া নাছিলো কিন্তু আজি মই নিজে কষ্ট কৰিছো কাৰণেহে মই আজি এই 40 জন মানুহৰ মাজত আহি পেলাই আপোনালোকৰ সন্মুখত ইন্টাৰভিউ দিব পাৰিছো সো সেইটোৱে মোৰ ফাইটিং স্পিৰিটটো দেখায় আৰু মই কিমান হাৰ্ড ৱৰ্কিং হয় সেইটো দেখায় মেবি চাগে সেইটো কাৰণে অলপ পজিটিভ ইম্পেক্ট এটা পৰিলে তেওঁলোকৰ মাজত আৰু তেওঁলোকে ভাবিলে যে হয় এইটো মানুহ আমাৰ কাৰণে কাম কৰিবলৈ ভাল সেনেকে ইন্টাৰভিউ বিলাক এপ্ৰ'চ কৰিব লাগে ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল মানে অকণ আপুনি কৈ দিব নেকি যে জেনেৰেল ডিছকাশ্যন অন ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চেছ তো অভাৰঅল হয়তো ষ্টুডেণ্টে ভয় খাব পাৰে নাৰ্ভাছ হৈ থাকিব পাৰে বহুতখিনি তো নাৰ্ভাছনেছটো কেনেকে কণ্ট্ৰল কৰিব নাৰ্ভাছনেছটো কন্ট্ৰল কৰিব নোৱাৰে বিকজ এইটো থাকিবই এইটো মানে আপুনি ইমান ডাঙৰ ইন্টাৰভিউ এটা দিছে চাওক লাইফত আপুনি চিভিল চাৰ্ভিচেছত যাওক বেংকৰ এক্সাম দিয়ক ইন্সুৰেন্সৰ এক্সাম দিয়ক আপুনি বেলেগ যিহৰে এক্সাম দিয়ক এটাটো ইন্টাৰভিউ আপুনি লাইফত ফেচ কৰিব লাগিব সো আপুনি প্ৰিপেয়াৰ্ড হৈ যাব লাগিব আপুনি যিমান নাৰ্ভাছ নহলো আপুনি সেই ইন্টাৰভিউটো মই যিকেইটা কথা কলো সেইকেইটাকে ফলো কৰক আপোনালোকে নিজৰ নলেজটোতো এইটো পঢ়া শুনা খিনিতো কৰিবই কাৰেণ্ট এফেয়াৰ্স পঢ়িবই সো আপুনি নিজে কি ইনপুট এটা দিব পাৰে সেইবিলাক বস্তু চাওক ঠিক হৈ যাব আপোনালোকে একো টেনচন ল'ব নালাগে বাট এনেকুৱা কেতিয়াবা বেয়া এক্সপিৰিয়েঞ্চ থাকে পেনেলিষ্টৰ ওপৰতো ডিপেণ্ড কৰে যে তেওঁলোকে যদি অকল আপোনাক কামোৰ দিম বুলি ভাবিছে তেনেহলে আপুনি এইটো হেল্প কৰিব নোৱাৰে আপুনি সহ্য কৰি থাকিব লাগিব আপোনাক বেলেগ ধৰণৰ খালি আপুনি এটিটিউডটো নিজৰ ফালৰ পৰা সদায় কাৰেক্ট ৰাখিব আৰু সব ঠিকে যাব মোৰ মতে
ঠিক আছে, এইখিনি একচুৱেলি আমাক ষ্টুডেণ্টখিনিয়ে কৈছিলে। যদি ষ্টুডেণ্টখিনিৰ কিবা নিজৰ কুৱেশ্যন আছে এতিয়া এজনকে সুধিব পাৰে, জাষ্ট হেণ্ড ৰেইজ কৰিলে হ'ল। কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে চবে সুধিব পাৰে। মই চবকে আনমিউট কৰি দি আছোঁ। এজনে সুধিছিলে যে যদি কাৰোবাৰ স্পৰ্টছৰ পৰা আহে, স্পৰ্টছ বেকগ্ৰাউণ্ডৰ হয় বা তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকে, তেওঁলোকৰ কিছু সহায় হয় নেকি এইটো ছাৰ্ভিচত? স্পৰ্টছ বেকগ্ৰাউণ্ড হয়। স্পৰ্টছ মানে নৰ্মেল আপুনি ইন্টাৰভিউ ক্ষেত্ৰত কৈছে নে তেওঁলোকৰ ওপৰত ইমপ্ৰেছন কৰাৰ ওপৰত কৈছে নে কি ক্ষেত্ৰত কৈছে নে স্পৰ্টছ কোটাত সোমোৱাৰ কথাটো কৈছে? যদি মানে সেইটো মোক ডাইৰেক্টলি কোৱা নাই বাৰু, জাষ্ট মেছেজত লিখিছিলে যে স্পৰ্টছৰ ওপৰত এক্সট্ৰা কাৰিকুলাৰ। ঠিক আছে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজটো বহুত ইম্পৰ্টেণ্ট হয়। সেইবিলাক আপুনি যিমানে আপোনাৰ আছে, আপুনি যদি চাৰ্টিফিকেটছ আছেতো ভাল কথা, আপুনি যদি সেইবিলাক দেখাব পাৰে অবভিয়াছলি এটা পজিটিভ ইমপ্ৰেছন এটা পৰিব ইণ্টাৰভিউৱাৰ্ছৰ ওপৰত। আৰু পুলিচ ছাৰ্ভিচত আপুনি ফিট থকাটো বহুত ইম্পৰ্টেণ্ট হয়। মই নিজে কিন্তু ফিট নাছিলো। মই যেতিয়া ইয়াত সোমাইছিলো পুলিচ ছাৰ্ভিচত তেতিয়া মোৰ ৱেইট বহুত বেছি আছিলে, বাট PTC ট্ৰেইনিং কৰাৰ পিছত মোৰ ৱেইট কমি গ'ল আৰু এতিয়া মই ৱেইটটো অলপ মেইনটেইন কৰি ৰাখিব ট্ৰাই কৰি আছো। কিন্তু ফিট থকাটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ আপুনি ভালকে খাব নাপায়, শুব নাপায়, আপুনি বেলেগ কামত দৌৰি ফুৰিব লগা হয়। আপোনাৰ ৰাতি 12টা বজাত মাতিলেও আপুনি যাব লাগিব, ৰাতিপুৱা 5টাত মাতিলেও যাব লাগিব। আপুনি শুব কি হিচাপে, আপুনি কি টাইম লৈ শুব? চ' ফিটনেছটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এজ এ স্পৰ্টছমেনটো সদায় ফিটনেছ নিজৰ কেয়াৰ ল'বই। চ' সেইবিলাক ভাৰ্চুজ তেওঁলোকে জানিব আৰু যে এজ এ স্পৰ্টছমেন হয় এজন ফিট থাকিব চেষ্টা কৰিবই। আৰু ফিট মানুহবিলাক পুলিচ ছাৰ্ভিচৰ কাৰণে একচুৱেলি এছেট বুলিয়ে ক'ব লাগিব। বাট এইটো নহয় যে বেলেগ মানুহে কৰিব নোৱাৰে, মই যদি পাৰিছো বেলেগেও পাৰিব, তেনেকুৱা ধৰণৰ কথা। অ'কে। এজনে সুধিছে হাউ টু ৰিমুভ দ্য ফিয়াৰ বিফৰ এপিয়াৰিং ইন ফ্ৰণ্ট অফ দ্য ইণ্টাৰভিউ পেনেল। মোৰ নিজৰে আজি টেনচন হৈ আছিলে, বহুত বছৰৰ মূৰত ৱেবিনাৰ এনেকে দিছো। ইণ্টাৰভিউ টাইমত যোনটো ভয় লাগি আছিলে আজিও তেনেকুৱাই ভয় লাগি আছিলে। কিন্তু এবাৰ যদি আপুনি যায় ইণ্টাৰভিউৱাৰ্ছৰ আগত, সেই ভয়টো অট'মেটিকেলি আঁতৰি যাব। আপুনি ভাবি নাথাকিব সেইবিলাক। আপুনি জাষ্ট যাব লাগে, 15-20 মিনিটৰ কাম। আপুনি যি জানে ক'ব লাগে, নাজানোতো নাজানো বুলি ক'ব লাগে, গুচি আহিব লাগে। কিমান বেয়া হ'ব পাৰে সেইটো? খুব বেছি আপোনাক গালি এটা পাৰিব, তাতকে বেছি কি হ'ব পাৰে? আপুনি ইমান ভাবি নাথাকিব, নাৰ্ভাছ নহ'ব। আপুনি ইণ্টাৰেকশ্যনৰ নিচিনাকে এপ্ৰ'চ কৰিব, ইণ্টাৰভিউ নিচিনাকে নহয়। তেতিয়া আপুনি কেতিয়াও নাৰ্ভাছ ফিল নকৰিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহিছিলে যে ছাৰ ষ্টেমাৰিং ইছ্যু হ'লে প্ৰব্লেম হ'ব নেকি বাৰু ইণ্টাৰভিউত? কাৰোবাৰ যদি ষ্টেমাৰিং ইছ্যু আছে? নহয়, সেইটো আপোনাৰ এটা মেডিকেল ইছ্যু হয় যিটো আপুনি হেল্প কৰিব নোৱাৰে। আৰু সেইটো ক্ষেত্ৰত যদি কোনোবাই ইণ্টাৰভিউৱাৰ্ছে জাজ কৰে তেনেহ'লে আই থিংক তেওঁ নিজে ইণ্টাৰভিউ লোৱাৰ লায়ক নহয়। যদি আপোনাৰ ষ্টেমাৰিং ইছ্যু আছে তেনেহ'লে আপোনাৰ একো প্ৰব্লেম নহয়। বহুত হাইলি কোৱালিফাইড অফিচাৰ্ছ আছে, বহুত IAS অফিচাৰ আছে, IPS অফিচাৰ আছে যাক মই লগ পাইছো যাৰ ষ্টেমাৰিং ইছ্যু আছে। তো আপুনি সেইটো লৈ একেবাৰে টেনচন নল'ব, আপুনি যাব ধুনীয়াকে আনচাৰবিলাক দি আহিব, একো প্ৰব্লেম নহয়। ঠিক আছে, ষ্টুডেণ্ট এজনে হোৱাটছআপ কৰিছিলে, মেবি ইয়াত টাইপ হয়। কৰিব সেয়া কৰা নাই। হোৱাটছআপ কৰিছিলে যে নিজৰ ছাবজেক্টৰ লগত বহুত দিনৰ পৰা টাচ নাই, হয়তো তেখেতৰ পাছ কৰা সময় হ'ল, চাকৰি কৰি আছিলে। তো সেইটোৰ ওপৰত যদি মানে কুৱেশ্যন বহুত বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাযায় তেনেহ'লে বহুত প্ৰব্লেম হ'ব নেকি বাৰু? বেচিক্স খিনি আপুনি অলপ ক্লিয়াৰ কৰি দিব, যিহেতু আপোনাৰ নিজৰ ছাবজেক্ট হয়, আপোনাৰ বেচিক্স খিনিটো মনত থাকিবই। আপুনি ক'ব যে মই চাকৰি কৰি আছিলো, মই ইমান টাইম পোৱা নাই এইখিনি কৰিবৰ কাৰণে, বাট যিমানখিনি পাৰো মই বেচিক্স খিনি ক্লিয়াৰ কৰি আহিছো ছাৰ। ইমান বছৰটো তেওঁলোকেও জানে যে 5-6 বছৰ আগৰ বস্তু কাৰনো মনত থাকে।
আৰু এনেও হেবিলাক বস্তু আহি পেলাই কামত নিদিয়ে ইমান মই কৈছো আপোনালোকক নলেজটো আপোনাৰ কোৰ্স ৰিলেটেড নলেজ বা আগত কি পঢ়িছিলে হেবিলাক ইমান মেটাৰ নকৰে মেইনলি আপোনাৰ মেনেজাৰিয়েল স্কিলছ আপুনি কেনেকৈ মেনেজ কৰিব পাৰে সিচুৱেচনটো হেন্ডল কৰিব পাৰে সেইকেইটা বস্তুহে মোৰ মতে বেছি মেটাৰ কৰে কাৰণ মই ইয়াত দেখিছো জব সাৰ্ভিসত সোমোৱাৰ পিছত মই কৈছো আপোনালোকক যে একো আজি অৰ্ডাৰ উলিয়াই দিব কাইলে এইটো কাম কৰ বুলি এতিয়া আপুনি এতিয়া মই ইলেক্ট্ৰনিক্সৰ কিতাপখন লৈ পঢ়ি থাকিলে নহব মই ফোন কৰিব লাগিব আটো গৈ হিটো কৰ হিটো কৰকে মানুহ মেনেজ কৰিব লাগিব তো তেনেকে বহুত হেডেক হয় সো আপোনাৰ হেবিলাক স্কিলছে চাব ইন্টাৰভিউ পেনেলে আজিকালি কাৰণ ক্লিয়াৰ আপুনি এটা পঢ়ি মেলি ক্লিয়াৰ কৰি আহিছে আপুনি যে হাৰ্ড ওয়াৰ্কিং হয় আপুনি যে পঢ়া শুনাত ভাল হয় হেতুটো অবভিয়াসলি ক্লিয়াৰে বিকজ আপুনি ইন্টাৰভিউত পঢ়িব পাৰিছে সো বাকিখিনি স্কিলছ আপুনি প্ৰিপেয়াৰ কৰক সেইখিনি ইমান মেটাৰ নকৰে কিন্তু ষ্টিল বেচিকখিনি ক্লিয়াৰ কৰি আহিবলৈ ট্ৰাই কৰিব যিমানখিনি পাৰে ঠিক আছে নেক্সট আকৌ এটা কোৱেশ্চন আছিলে যে এক্সামৰ দিনা ৰাতিপুৱা ট্ৰিবিউন বা হিন্দু পঢ়ি যোৱাটো ইম্পৰ্টেন্ট নেকি পঢ়ি যাব পাৰে আপোনাৰ যদি হেবিট আছে কিন্তু আপুনি অলৰেডি জানিবই আপুনি এৱেৰ মই কৈছো আপোনাক এৱেৰ হৈ থাকিব লাগিব মই যোনদিনাখন গৈছিলো মই কিন্তু চাই গৈছিলো পেপাৰখন ৰাতিপুৱা নিউজ পেপাৰ মই চাই গৈছিলো তেতিয়া আৰু তাতো গৈ পেলাই এখন মই ট্ৰিবিউনখন মই ফলো কৰিছিলো ট্ৰিবিউনত অকমান অসমৰ কথা বেছিকে থাকে সেইকাৰণে মই ৰাতিপুৱা ইন্টাৰনেটত ডাউনলোড কৰি PDF ফাইলটো পঢ়ি গৈছিলো অলপ হেডলাইনছ কেইটা কিন্তু মোকতো তেনেকে সোধা নাই কিন্তু আপুনি যদি হেবিট থাকে আপুনি পঢ়ি যোৱাটো আপোনাৰ কাৰণে ভাল যিমানখিনি আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব পাৰে বা জানি থৈ যায় এইটো আপোনাৰ নিজৰ কাৰণে সুবিধা হয় মেবি তাত তেওঁলোকে সুধি দিব পাৰে ইউ নেভাৰ নো ওকে সেকেন্ড এইটো হোৱাটসএপ মেছেজ আহিছিলে যে UPSC যেনেকে ডেফ থাকে ডেফৰ পৰা তাত হবি বাইবোৰ লিখিব লাগে আৰু ডেফৰ পৰা কোৱেশ্চনবোৰ বহুতখিনি সোধা হয় তো APSC আপোনাৰ ভয়েসটো ব্ৰেক হৈছে মই শুনা পোৱা নাই একেবাৰে আচ্ছা এতিয়া ঠিকে আছে চাগে এতিয়া ঠিকে আছে এখেতে সুধিছিলে যে UPSC যেনেকে ডেফ থাকে ডিটেইল এপ্লিকেশন ফৰ্ম তাত হবি লিখা থাকে তাৰ পৰা বহুত কোৱেশ্চন থাকে ইয়াত ইন্টাৰভিউ কাৰণে নিজৰ ৰেজিউমে লৈ যাব লাগে নে কিবা ফৰ্মেট থাকে ষ্টেণ্ডাৰ্ড বা তেনেকুৱা হবি বা হেবৰ ওপৰত কোৱেশ্চন পৰা চান্স থাকে নেকি থাকে আপোনাক মোক সুধিছিলে মোৰ কি হবি আছে সো মই মিউজিক মই গিটাৰ বজাও মই মিউজিক মোৰ হবি বুলি কৈছো মোৰ মেগনেট কালেক্ট কৰা মোৰ হবি এটা আছে সো সেইকেইটা হবিৰ কথা কৈছো সো আপুনি ৰেজিউমেখন লৈ যাব ৰেজিউমেখন বহুত ফ্লেশি হ'ব নালাগে বাট দেখিলে গম পাব লাগে যে বেছিকে পঢ়ি থাকিব লগা হ'ব নালাগে শৰ্ট হ'ব লাগে আপোনালোকে যাতে তেখেতে চাইয়ে গম পায় যে এজন মানুহ এইকেইটা স্কিল আছে এইকেইটা কামত ভাল সো ৰেজিউমেখনটো লৈ যাব লাগিবই আপুনি আপোনাৰ হবিজ তাত যি আছে আপুনি যি কামত ভাল সঁচাকে ভাল পায় সেইবিলাক আপুনি মেনশন কৰিব সেইবিলাকৰ ওপৰত আপোনাক কোৱেশ্চন সুধিব পাৰে তেওঁলোকে মানে এইটো নহয় যে কোৱেশ্চন আপোনাক জাজ কৰিবলৈ কোৱেশ্চন নহয় নিজে ইন্টাৰেক্টিভ সেশনে মই আপোনাক ক'লো ইন্টাৰেক্টিভ সেশন হয় সো আপুনি না হেতু হবিজ বিলাক দিলে মানে ভাল হয় আৰু তেওঁলোকে সুধিব পাৰে এইটো কি গিটাৰিষ্ট ভাল পাম মোক সুধিছিলে তুমি কোনজন গিটাৰিষ্ট ভাল পোৱা হেনেকুৱা ধৰণৰ মানে তেতিয়া ফান টাইপো হৈ যায় অকল যদি আপুনি এটা প্ৰেছাৰে লৈ থাকে তেওঁলোকো নিবিচাৰে যে ইমান প্ৰেছাৰ দিবলৈ তেতিয়া এনেকুৱা এটা ফান টাইপৰ ডিসকাশনো হৈ যায় য'ত আপোনাৰ নাৰ্ভাছনেছটো আঁতৰি যায় মোৰ পেনেলত আছিলে আপোনাৰ আমাৰ যেতিয়া ইন্টাৰভিউ আমাৰ হোল ৰিক্ৰুটমেন্ট প্ৰসেস হৈছিলে হেতু পোষ্ট ইনফেমাস ৰাকেশ পাল এৰা টাইমত তেতিয়া আমাৰ APSC চেয়াৰমেন আছিলে ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ছাৰ তেখেত আছিলে তাৰ পিছত আমাৰ DIG ছাৰ এজন আছিলে আৰু এজন আছিলে মই তেখেতক চিনি নাপাওঁ মই পাহৰি গলো সো তেওঁলোকে কিন্তু আমাক নাৰ্ভাছ হৈ থকা দেখি আমাৰ নাৰ্ভাছনেছ কমাবলৈ বহুত ট্ৰাই কৰিছিলে এইবিলাক হবি কথা সুধি পেলাই সো তেতিয়া আমাৰ অকমান হাৰ্ট বিটটো অলপ নৰ্মেল আহি পেলাই আমি ভালকে ইন্টাৰেক্ট কৰিব পাৰিছো সো ভাল ৰেজিউমে এখন লৈ যাব বেছি ফ্লেশি নিনিব কিন্তু তেওঁলোকৰ চকুত পৰিলে তেখেতে আপোনাৰ কথা যাতে জানে হেনেকুৱা ধৰণৰ ৰেজিউমে এখন লৈ যাব দেন মাৰ্টিনে মেছেজ কৰিছিলে ধেমাজিৰ পৰা তেখেত ধেমাজিৰ পৰা আহিব যদি আহিব লগা হয় ইন্টাৰভিউ কাৰণে
তো আগতীয়াকে উম, আহি ইয়াত থাকি লোৱাটো সুবিধা হয় নে সিদিনাখন আহি এইটো কৰাটো মানে নাই প্ৰিফাৰেবল নাই হয়? নাই আগতে আহি ল'বা মাৰ্টিন ধেমাজিৰ পৰা পাবাহি নে নাই সেইটোৱে দিগদাৰ হৈ যায় ন মই নিজেও আহিছো ধেমাজিৰ পৰা মই গম পাওঁ দুদিনমান আগতে আহি ল'বা মোৰ মতে যদি ধেমাজিৰ পৰা আহি আছে দুদিনমান আহি পেলাই সেটেল হৈ ল'বা তাৰপিছত ভালকে ইন্টাৰভিউটো দিবা আৰু ঠিক আছে নেক্সট কুৱেশ্যন আছিলে দৰ্শনাৰ পৰা ডু ইউ কেৰি আউট এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেটছ ডিউৰিং দ্য ইণ্টাৰভিউ yes 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 চাৰ্টিফিকেটবোৰ লগত ৰাখিব লাগিব নেকি বাৰু yes ইণ্টাৰভিউ টাইমত মই ইণ্টাৰ ডিষ্ট্ৰিক্ট আপোনাৰ বেডমিণ্টন খেলিছিলো চ' মই সেইটো চাৰ্টিফিকেট লৈছো মই চায়েন্স প্ৰজেক্ট কৰিছো সেইবিলাকৰ চাৰ্টিফিকেট লৈছো চাৰ্টিফিকেট নাথাকিলেও হ'ল কিন্তু থাকিলে আপুনি দেখাব পাৰিব ন যিটো বস্তু আজিকালি যুগটো কেনেকুৱা আপুনি যদি নেদেখায় বেলেগে চকু নিদিয়ে কিন্তু আপুনি অলপ দেখাব পাৰিব লাগিব ছাৰ এইকেইখন চাৰ্টিফিকেট আছে তেওঁলোকে চালে তেতিয়া ঠিক আছে ই বেডমিণ্টন খেলে অলপ খেলে আৰু এইবা আপোনাৰ যদি মিউজিকৰ ৰিলেটেড কিবা চাৰ্টিফিকেট থাকে চাব এইবিলাক হেৰি আছে তেতিয়া মানে পৰি যায় আপোনাৰ কোৱা কথাটো তেখেতৰ কাণত নপৰিব পাৰে মানে কাণত পৰি ওলাই যাব পাৰে কিন্তু চাৰ্টিফিকেটখন দেখিলে তেওঁলোকৰ মনত থাকি যাব যে ল'ৰাটো বা ছোৱালীজনী খেলত ভাল বা মিউজিকত ভাল তেনেকুৱা সেইকাৰণে চাৰ্টিফিকেট যদি আছে কেৰি কৰিব নহলেতো উপায় নাই ঠিক আছে কাকলে হোৱাটছএপত কৰিছিলে আমাৰ এই কুৱেশ্যনটো আমাৰ চাগে চেট বক্সটো ইমান বেছি সেয়া হোৱা নাই চাগে তেখেতে ইণ্ডাষ্ট্ৰি অফিচাৰ ইণ্টাৰভিউ দিছিলে 2018ত তো তেখেতৰ ইণ্টাৰভিউ পিছত যোৱাৰ পিছত মৰ্ণিং 9টাত গৈ পাইছিলে আৰু ইণ্টাৰভিউ হৈছিলে ইভিনিং 3:30টাত এনেকুৱা কিবা থাকে নেকি যে কি ক'লে আকৌ এবাৰ ৰিপিট কৰিবচোন তেখেতৰ ইণ্টাৰভিউ আছিলে ইণ্ডাষ্ট্ৰি অফিচাৰৰ তো ইণ্ডাষ্ট্ৰি 2018ত তো ইণ্টাৰভিউৰ দিনা তেখেত ৰাতিপুৱা 9টা বজাত গৈছিলে কিন্তু তেখেতৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈছিলে 3:30 বজাত এনেকুৱা কিবা আছে নেকি যে মানে গৈ গম পালে যে অকণ দেৰিকে হ'ব সেইকাৰণে অকণ ৰেষ্ট লৈ বা সেয়া লৈ বা তেনে নে এতিয়াতো প্ৰচেছৰ চিষ্টেমে হয় যে ৰাতিপুৱা গৈ ইভিনিং দিব লগা হ'ব পাৰে মানে তেখেতে বুজাব আমাৰ ময়ো ৰাতিপুৱা গৈছিলো 8:30ত গৈছো 8:30ত গৈ মোৰ ইণ্টাৰভিউ 12:30 মানত হৈছে কিন্তু আপুনি সেইটো ইণ্টাৰভিউ যদি কোনোবা নাহে মাজত আপোনাৰ আগত 10টা মানুহ আছে যদি 5টা মানুহ ইণ্টাৰভিউ দিবলৈ নাহে তেতিয়াতো আপোনাক 6 নম্বৰত মাতিব ন তো আপুনি এইটো ৰিস্ক ল'ব নোৱাৰে আপুনি যাবই লাগিব যিটো টাইমত আপোনাক ইণ্টাৰভিউ কাৰণে মাতিছে যদি আপুনি দেখিছে যে মানুহবিলাক আহিছে আপুনি ইণ্টাৰেক্ট কৰি তেওঁলোকৰ ফেলো সেই মানুহবিলাকৰ লগত ইণ্টাৰেক্ট কৰি গম পাইছে যে আহিছে তেওঁলোকে ইণ্টাৰভিউটো দিব ষ্টিল আপুনি অলপ চাহ তাহ খাই আহিব পাৰে যদি অকমান ৰিফ্ৰেছমেণ্ট লাগে আপোনাক কিন্তু টাইমত যাবই লাগিব যোৱাটো ইম্পৰ্টেণ্ট হয় আচ্ছা আকৌ এটা মেছেজটা আহিছে প্ৰিয়ংকা মেছেজ কৰিছে যে এইটো অলৰেডি চাগে কভাৰ কৰা হৈ গৈছে বডি লেংগুৱেজৰ আণ্ডাৰত যে আই কণ্টেক্ট কিমান ইম্পৰ্টেণ্ট এনচাৰ দিওঁতে চবৰে লগত আই কণ্টেক্ট ৰাখিব নে চিধা এজনৰ ফালে চাই কৈ থাকিব নাই আই কণ্টেক্ট আপুনি এজনে সুধিব কিন্তু আপুনি 3জন 4জন যেজন বহি আছে চবৰ প্ৰতি আপুনি চাই এনেকে মই যেনেকে কৰিছো এনেকে চাই আপুনি কথা ক'ব লাগিব মানে এজনে সোধে কিন্তু গোটেই পেনেলটোৱে সোধে বস্তুটো জাষ্ট ভইচটো এজনৰ কথাকেইটা এজনৰ কিন্তু গোটেই পেনেল গোটেই 4জন বা 5জনে আপোনাক জাজ কৰিব সো আপুনি গোটেই কেইজনৰ ফালে চাই আই কণ্টেক্ট এটা মেইনটেইন কৰি কিন্তু স্মাইল এটাৰ সৈতে আপুনি এনেকুৱা নহয় যে খঙত এনেকে আই কণ্টেক্ট মেইনটেইন কৰি আছে সেইটো নকৰিব আপুনি এটা স্মাইল মেইনটেইন কৰি আপুনি তেওঁলোকৰ কোৱেশ্যনবিলাকৰ আনসাৰ দিব সেনেকুৱা আৰু ঠিক আছে দৰ্শনাই সুধিছে তেখেতৰ চাগে এনচিচি চাৰ্টিফিকেট আছে সেইবোৰ কাৰণে কিবা বেনিফিট থাকে নেকি বাৰু যে তাৰ কাৰণে এক্সট্ৰা মাৰ্কছ বা সেইটো কাৰণে ইণ্টাৰভিউত মানে এক্সট্ৰা কাৰিকুলাৰ কাৰণে কিছু ৱেটেজ থাকেনে বাৰু তেখেতে চাগে জানিব খুজিছিলে ডিপেণ্ড কৰে দেই মানে ইণ্টাৰভিউ পেনেলত যোন বহি আছে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে মেবি তেওঁলোক যদি আগতে এনচিচিৰ কেডেট হয় তেওঁলোকৰ কাৰণে আপোনাক প্ৰেফাৰেঞ্চ দিবও পাৰে
আৰু যদি কোনোবাই মিউজিক ভাল পায়, কোনোবাই স্পৰ্টছ পাৰ্চন হয়, তেনেহ'লে স্পৰ্টছৰ যদি কাৰোবাৰ চাৰ্টিফিকেট আছে তেওঁলোকে প্ৰেফাৰেঞ্চ পাবও পাৰে। বাট মেইনলি আপোনাৰ যি যি চাৰ্টিফিকেটছ আছে আপোনালোকে কেৰি কৰি লৈ যাব, সেইবিলাকে আপোনাক অকল সহায় কৰিব, আপোনালোকৰ বেয়া একো নকৰে। ত' যি যি চাৰ্টিফিকেটছ এক্সট্ৰা কাৰিকুলাৰ আছে আপোনাৰ, যেনেকে NCC আছে, আপোনালোকে কেৰি কৰি লৈ যাব। ত' হ'লে ভালেই হ'ব, আৰু নহ'লেতো মানে ধৰক একো নাই, ৱেইটেজ যদি নিদিয়ে কাকো নিদিয়ে, যদি দিয়ে তেনেহ'লে সেইবিলাক মাৰ্কছ এড অন হ'ব পাৰে আপোনালোকৰ ক্ষেত্ৰত। ঠিক আছে, থেংক ইউ মাধুৰ্য। আৰু এটা কুৱেশ্যন আহিছে লিঅ'ৰ পৰা, যে হাউ কেন আই ইউজ মাই ডিগ্ৰী নলেজ ইঞ্জিনিয়াৰিং ইন চিভিল চাৰ্ভিচ? তেখেতে যিটো ডিগ্ৰী চাবজেক্ট কি আছিল? সেইটো লিখা নাই, জাষ্ট ইঞ্জিনিয়াৰিং লিখিছে ইন চিভিল। ইঞ্জিনিয়াৰিং সেইটো আপুনিয়ে কৈ দিব পাৰিব মৃদুল দা, মইনো কি ক'ম। ইঞ্জিনিয়াৰিং নলেজ হয় আপোনাৰ ইলেক্ট্ৰিকেল আপুনি অকল ইলেক্ট্ৰিক, অ'কে। এতিয়া ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা বহুত মানুহ চিভিল চাৰ্ভিচেছত আহিছে। এতিয়া পেনেলিষ্টত বহি থকা মানুহ তেওঁলোক নিজে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হ'ব পাৰে। চ' আপুনি যেতিয়া কয় আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আহিছে, চ' অবভিয়াছলি আপোনাক ৰ'টৰ, মটৰ, অল্টাৰনেটৰ সেইবিলাকৰ কথা সুধিব পাৰে। চ' সেই মই কৈছো ন, যিটো আপুনি পঢ়িছে ডিগ্ৰীত, সেই বস্তুৰ বেচিক নলেজ কেইটা আপুনি লৈ যাবই লাগিব, কাৰণ আপুনি ক'ব নোৱাৰে পেনেলিষ্টত কোন কোন থাকিব পাৰে। চ' সেই লৈ যোৱাটো বেটাৰ হয়, আপুনি অলপ বেচিক্স খিনি গোটেই জানিব নালাগে। আৰু ইলেক্ট্ৰিকেলটো এনেও বহুত ভয়ংকৰ চাবজেক্ট, আপুনি বেচিক্স খিনি লৈ যাব, তাৰপিছত তেওঁলোকে যি সোধে ক'ব আৰু যিমানটো পাৰে। ঠিক আছে। আৰু এটা কুৱেশ্যন আহিছিলে হোৱাটছএপত, যে তেখেত ইংলিছত অকণমান উইক হয়, চ' ইণ্টাৰভিউত প্ৰব্লেম হ'ব নেকি বাৰু? তেখেত অকণমান স্পকেন ইংলিছত তেখেতৰ উইকনেছ অকণমান আছে, ইণ্টাৰভিউত কিমানখিনি সেইটো এফেক্ট কৰিব? চাওক, আমি 4টা পাইছো, আমাৰ লগৰ যোনটো APS বেটছত আছিলে আমি দেখিছো, কাৰো ইমান ইংলিছ ইমান ধৰক পাৰফেক্ট বুলি ক'ব নোৱাৰো, কেইজনমান বাদ দি। কিন্তু এটা ধৰক কিছুমান আনচাৰ আপুনি প্ৰিপেয়াৰ যোনবিলাক আনচাৰ কৰি লৈ যাব পাৰে, সেইবিলাক আনচাৰ আপুনি ধৰক হোৱাট ইজ ইউৰ এইম ইন লাইফ, তেনেকুৱা ধৰণৰ আনচাৰ আপুনি ইংলিছত প্ৰিপেয়াৰ কৰি লৈ যাব। আপুনি ইংলিছত ক'ব, কিন্তু বাকী আপুনি ইংলিছ অসমীয়া মিক্স কৰি কিবা কিবি ক'ব, আৰু সেইটো ইমান মেটাৰ নকৰে, ইমান বেছি মেটাৰ নকৰে। মানে আপোনাৰ কমিউনিকেশ্যন স্কিলছটো মেটাৰ কৰে। আপোনাৰ স্পকেন ইংলিছ ইমান ভাল নহ'ব পাৰে, কিন্তু ইয়াত স্পকেন ইংলিছ ইমান আমাৰ ইয়াত মেটাৰ নকৰে। আমি যিবিলাক কাগজ চাইন কৰোঁ, আমি যিবিলাক ড্ৰাফ্ট বনাওঁ, আমি যিবিলাক অৰ্ডাৰ বনাওঁ, সেইবিলাক আমি লিখি দিব লাগে। লিখি পেলাই আপুনি ঠিক কৰিব, আৰু সেইবিলাক হৈ যাব। উইথ টাইম আপোনাৰ জব চাৰ্ভিচত সোমোৱাৰ পিছত আপোনাৰ চব বস্তু মেনেজ হৈ যায়। আপুনি খালি সেইবিলাক যোনবিলাক আনচাৰ আপুনি আগতে প্ৰিপেয়াৰ কৰি লৈ যাব পাৰে। আপুনি যদি ভাবিছে ইংলিছত ক'লে মই ভালকে ক'ব পাৰিম, তেনেহ'লে ইংলিছত কৰি লৈ যাওক। যদি অসমীয়াত ভাবিছে অসমীয়াত প্ৰিপেয়াৰ কৰি লৈ যাব পাৰে, তেনেহ'লে অসমীয়াত লৈ যাব, একো প্ৰব্লেম নহয়। ঠিক আছে, বেলেগ কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি বাৰু? যদি আছে ঠিক আছে, আৰু চাগে কুৱেশ্যন নাই, এইখিনি আছিলে। চ' সকলোকে ধন্যবাদ জনাইছোঁ। এণ্ড মাধুৰ্য, থেংক ইউ ছ' মাছ, ইমান মানে ব্যস্ততাৰ মাজত সেই ক্ৰাইচিছ সময়ত সময় অকণ দিয়াৰ কাৰণে, বা যিখিনি এক্সপিৰিয়েঞ্চ আছে আমি নিজে অকণমান এনেকুৱা নিজে অলপ ইণ্টাৰেক্ট কৰি সকাহ পাইছো, নহ'লে দৌৰি থাকিব লগা হয় ক'ৰবাত। আজি ভাল লাগিলে আপোনাক বহুত দিনৰ মূৰত দেখা পাই। কংকন দাকো দেখিলো, ভাল লাগিলে। কংকন দা আৰু তাপসে চাগে ল'ব নেক্সট, নহয় জানো? কেনেকে প্ৰিপেয়াৰ কৰিব লাগে কংকনে ল'ব চাগে, নেক্সট তাপসৰ ছেছনটো আছে। Okay, so Mridula, thank you for letting me interact with these guys. And মই আপোনালোকক এটা কথা কওঁ, ভালকে থাকিব, চেফ থাকিব, নিজকো ভালকে ৰাখিব, স্পেচিয়েলি নিজৰ এল্ডাৰ্ছ, পেৰেণ্টছ, গ্ৰেণ্ডফাদাৰ্ছ, গ্ৰেণ্ডমাদাৰ্ছ, তেওঁলোকক ভালকে ৰাখিব। আৰু এইটো মই আকৌ ক'ব খোজো যে এইটো এটা বেয়া ফেজ পাৰ কৰি গৈ আছো, কিন্তু এইবিলাক পাৰ হৈ যাব এদিন। ত' ইমান টেনশ্যন লৈ নাথাকিব। চ' থেংক ইউ। ঠিক আছে, আমি আজিৰ এইটো এইখিনিতে সামৰিছোঁ। বহুত বহুত ধন্যবাদ। থেংক ইউ এভৰিৱান। থেংক ইউ। নমস্কাৰ। নমস্কাৰ।